উল্টে মারছে মহানগৰীৰ নুনমাটিত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ প্ৰধান শিক্ষকক চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা। মহানগৰীৰ ফৰেষ্ট গেটৰ শান্তিনগৰত ঘটিল এই চাঞ্চল্যকৰ ঘটনা। ডক্টৰ মহেশ্বৰ নেওগ একাডেমীৰ প্ৰধান শিক্ষক প্ৰাণজিৎ হাউদে বিদ্যালয়খনলৈ গৈ থকা অৱস্থাত তেওঁৰ চাৰিচকীয়া বাহনত আক্ৰমণ কৰিলে পদ্ম দাস নামৰ এজন ব্যক্তিয়ে। এই আক্ৰমণত আঘাতপ্ৰাপ্ত হয় প্ৰধান শিক্ষকগৰাকী। ইফালে আক্ৰমণ প্ৰত্যক্ষ কৰি বাধা দিবলৈ অহাত আহত হয় আন এগৰাকী মহিলা। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী শিক্ষকগৰাকীয়ে নুনমাটি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পদ্ম দাস নামৰ ব্যক্তি এজনে মোক আহি অতৰ্কিতে আক্ৰমণ কৰে আৰু তেওঁৰ বায়েকৰ ঘৰত লুকাই থোৱা ডেগাৰ এখন লৈ আহি পেলাই মোক আক্ৰমণ কৰে। আৰু তেতিয়া মই গাড়ীৰ ভিতৰত সোমাওঁ, গাড়ীখন চলাবৰ কাৰণে মই কৰোঁ। তেতিয়া মই গাড়ীৰ গ্লাছ বন্ধ কৰি দিওঁ আৰু গাড়ীৰ দৰ্জাখন লক কৰি দিওঁ। তেতিয়া মই তেওঁৰ ডেগাৰ এখনেৰে মোৰ গাড়ীৰ গ্লাছখন সম্পূৰ্ণ ভাঙি দিয়ে আৰু মোক প্ৰাণে মৰাৰ কাৰণে চেষ্টা চলায়। ভুক্তভোগী প্ৰধান শিক্ষকগৰাকীৰ অভিযোগ, ইয়াৰ পূৰ্বেও পদ্ম দাস নামৰ লোকজনে কেইবাবাৰো তেওঁক আক্ৰমণৰ চেষ্টা চলাই আহিছে। নুনমাটি থানাত এজাহাৰ দিছোঁ। ইয়াৰ আগতে মই এই গোটেই বিষয়টো অৱগত কৰি DGP মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। DGPয়ে নুনমাটি থানালৈ আদেশ জাৰি কৰিছিল, কিন্তু তাৰ পৰাও আমি একো সদুত্তৰ আমি নাপালোঁ। অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উল্টে মারছে মহানগৰীৰ নুনমাটিত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ প্ৰধান শিক্ষকক চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা। মহানগৰীৰ ফৰেষ্ট গেটৰ শান্তিনগৰত ঘটিল এই চাঞ্চল্যকৰ ঘটনা। ডক্টৰ মহেশ্বৰ নেওগ একাডেমীৰ প্ৰধান শিক্ষক প্ৰাণজিৎ হাউদে বিদ্যালয়খনলৈ গৈ থকা অৱস্থাত তেওঁৰ চাৰিচকীয়া বাহনত আক্ৰমণ কৰিলে পদ্ম দাস নামৰ এজন ব্যক্তিয়ে। এই আক্ৰমণত আঘাতপ্ৰাপ্ত হয় প্ৰধান শিক্ষকগৰাকী। ইফালে আক্ৰমণ প্ৰত্যক্ষ কৰি বাধা দিবলৈ অহাত আহত হয় আন এগৰাকী মহিলা। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী শিক্ষকগৰাকীয়ে নুনমাটি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পদ্ম দাস নামৰ ব্যক্তি এজনে মোক আহি অতৰ্কিতে আক্ৰমণ কৰে আৰু তেওঁৰ বায়েকৰ ঘৰত লুকাই থোৱা ডেগাৰ এখন লৈ আহি পেলাই মোক আক্ৰমণ কৰে। আৰু তেতিয়া মই গাড়ীৰ ভিতৰত সোমাওঁ, গাড়ীখন চলাবৰ কাৰণে মই কৰোঁ। তেতিয়া মই গাড়ীৰ গ্লাছ বন্ধ কৰি দিওঁ আৰু গাড়ীৰ দৰ্জাখন লক কৰি দিওঁ। তেতিয়া মই তেওঁৰ ডেগাৰ এখনেৰে মোৰ গাড়ীৰ গ্লাছখন সম্পূৰ্ণ ভাঙি দিয়ে আৰু মোক প্ৰাণে মৰাৰ কাৰণে চেষ্টা চলায়। ভুক্তভোগী প্ৰধান শিক্ষকগৰাকীৰ অভিযোগ, ইয়াৰ পূৰ্বেও পদ্ম দাস নামৰ লোকজনে কেইবাবাৰো তেওঁক আক্ৰমণৰ চেষ্টা চলাই আহিছে। নুনমাটি থানাত এজাহাৰ দিছোঁ। ইয়াৰ আগতে মই এই গোটেই বিষয়টো অৱগত কৰি DGP মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। DGPয়ে নুনমাটি থানালৈ আদেশ জাৰি কৰিছিল, কিন্তু তাৰ পৰাও আমি একো সদুত্তৰ আমি নাপালোঁ। অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।